নমস্কাৰ আৰু পৰা আহিছ ঠিক আছে টিকটককৈ চাৰো টিকটককৈ আহিছে এইয়া চব নমস্কাৰ অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব। ইয়াৰ লগতে 142 কোটি টকাৰ কেইবাটাও অভিলাষী প্ৰকল্প উদ্বোধন কৰিব, আধাৰশিলা কৰিব। সন্মুখত নিৰ্বাচন 2026 নিৰ্বাচনক লক্ষ্য কৰি বোকাখাতত আজি বিশাল জনসভা সম্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ তত্বাৱধানত ইতিমধ্যে ইয়াত বহু সংখ্যক ৰাইজ সমবেত হৈছে। বোকাখাত সমজিল্লাৰ অন্তৰ্গত বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত 27,164 গৰাকী মহিলাই আজি চেক লাভ কৰিব। ইয়াৰ লগতে দলীয় সমৰ্থক যিহেতু মিত্ৰজোঁটৰ চৰকাৰ, মিত্ৰজোঁটৰ অগপ বিজেপি, গণশক্তি আদি দলসমূহৰ সমৰ্থক সকলো ইয়াত সমবেত হ'ব। প্ৰায় 40,000 লোকৰ উপস্থিতিত আজি বোকাখাতৰ বিশাল জনসভা। আৰু এই জনসভা আমি দেখিছোঁ ইয়াত যিসকল লোক আহিছে এই লোকসকলে বহু আশা বুকুত বান্ধি আহিছে, যিহেতু তেখেতসকলে বহুত দিনৰ পৰা আশা কৰি থকা উদ্যমতা আঁচনি ধন লাভ কৰিব। মই ইয়াত থকা মহিলাসকলৰ মনৰ খবৰ লওঁ। আজি মুখ্যমন্ত্ৰী আহিব, চেক বিতৰণ কৰিব, কেনেকুৱা? বহুত ভাল লাগিছে। আমি 10 জনী আহিছো গোটৰ ফালৰ পৰা। আমাৰ গোটটোৰ নাম জোনাক মহিলা আত্মসহায়ক গোট হয়। আজি পইচা পাম বুলি মনটো ভাল লাগিছে আৰু চবৰে। হয়, সন্মুখত নিৰ্বাচন আছে, তাৰ আগত পইচা পাব। ফেব্ৰুৱাৰীত আকৌ 8,000কে পাব। হয়, আমি নাপাওঁ 8,000 আমি নাপাওঁ অৰুণোদয়। আমি আমাৰ অৰুণোদয় থকাখিনি যিসকলে আছে সেইসকলে পাব। আজি 10,000কে, আজি 10,000 পাম। কেইবাটাও আঁচনি আজি 142 কোটি টকা আঁচনি আজি আধাৰশিলা হ'ব, উদ্বোধন হ'ব। কামবিলাক ভাল লাগিছে। মুখ্যমন্ত্ৰীয়ে কামটো বহুত ভালকে কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু আমাৰ মহিলাসকলক উৎসাহিত কৰি তোলাৰ কাৰণে আমি বহুত মানে তেওঁক বহুত ধন্যবাদ দিব বিচাৰিছোঁ। আৰু ইমান 30,000 মানুহ ইয়াত সমাগম হৈছে। আৰু সেই আজি মিটিংটো মানে কেতিয়া আহিব মুখ্যমন্ত্ৰী ডাঙৰীয়া চাম বুলি এতিয়া অপেক্ষাৰে বহি আছোঁ। চ' আমাক বহুত ভাল লাগিছে আৰু আমাৰ বোকাখাতখন মানে আৰু ডেভেলপ হওক বুলি ভাবিছোঁ। আৰু আমাৰ বোকাখাতত অকণ ভালকে আৰু কিবা কিবি আঁচনি আৰু দিয়ক। আঁচনি নহয় এই ৰাস্তা ঘাইপথবোৰ এইবোৰ কিবা কিবি বেয়া আছে, দলং চলং বেয়া হৈছে, সেইখিনি অকণ কৰি দিলে ভাল হ'ব আৰু সেয়াই। ধন্যবাদ জনাইছোঁ। যিহেতু মুখ্যমন্ত্ৰীয়ে 142 কোটি টকাৰ বহু প্ৰকল্প আজি উদ্বোধন কৰিব, আঁচনি শিলান্যাস কৰিব। গতিকে এই সকলোবোৰ আঁচনি হাতত লৈ আহিছে আৰু কি ধৰণৰ কেনেধৰণৰ আৰু প্ৰকল্প থাকিব এই কথাখিনি সভাত উল্লেখ কৰিব মুখ্যমন্ত্ৰীয়ে। মই এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম যে বোকাখাতত অতি শীঘ্ৰেই 4 লেনযুক্ত পথ আৰম্ভ হ'ব। আৰু তাৰ লগে লগে সমান্তৰালকে যিহেতু গহপুৰ নুমলীগড় যিটো সংযোগী নদী সুৰংগ যিটো পথ হ'ব, সেই পথৰ লগত ৰেলক সংযোগ কৰা হ'ব। বোকাখাতত এটা ৰেল ষ্টেচন হোৱাৰ সম্ভাৱনা আছে। বাদুলিপাৰ ৰেল ষ্টেচনটো পুনৰ জীৱিত কৰাৰ সম্ভাৱনা আছে। এই গোটেইখিনি আশা প্ৰত্যাশা আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব। গতিকে মই ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ হাততো বহু পৰিকল্পনা আপোনালোকে ইতিমধ্যে মুখ্যমন্ত্ৰীক জনাইছে, চৰকাৰক জনাইছে। কি দাবী থাকিব? হয়, আমি বিশেষকৈ ৰাজ্যখনৰ বিভিন্ন সাংবাদিকসকলৰ যিবিলাক সমস্যা এইবিলাক ইতিমধ্যে মুখ্যমন্ত্ৰীক জনোৱা হৈছে। আজি মই বিশেষকৈ আমাৰ বোকাখাত জিলালৈ উন্নীত কৰিবৰ কাৰণে যিখিনি সমল লাগে গোটেই সমলখিনি আমাৰ পৰ্যাপ্ত পৰিমাণে আছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক জিলা দাবী সমিতিৰ পৰা বোকাখাতক জিলালৈ উন্নীত কৰিবৰ কাৰণে আমি এটা প্ৰস্তাৱ আগবঢ়াম, স্মাৰকপত্ৰ প্ৰদান কৰিম। তাৰ লগে লগে এটা আমাৰ দাবী আছিল, বিশেষকৈ জখলা বন্ধাৰ পৰা বাদুলিপাৰলৈকে যিটো ৰেল সংযোগ, এই ৰেল সংযোগৰ ব্যৱস্থা কৰিব লাগে। যিহেতু ইতিমধ্যে যি আমাৰ এলিভেটেড কৰিডৰ 18 তাৰিখে প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিব, সেইটো এটা বোকাখাতবাসীৰ দাবী আছিল। 4 লেনযুক্ত পথলৈ উন্নীত কৰিব লাগে। গতিকে তাৰ লগে লগে আমি ৰেল সংযোগৰ ব্যৱস্থাটোৰ কাৰণেও মুখ্যমন্ত্ৰীক আজি অনুৰোধ জনাম। আৰু ইতিমধ্যে আপোনালোকক জনাবলৈ পাই সন্তোষ হৈছোঁ যে যি ৰেলৰ চাৰ্ভেটো সম্পূৰ্ণ হৈছে আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কিছু ব্যৱস্থা গ্ৰহণ কৰিলে আচলতে বোকাখাতবাসীয়ে ৰেলৰ সংযোগটো পাব। তাৰ লগে লগে আমি যিটো সুৰংগ পথৰ কথা ক'লে নুমলীগড়ৰ তলেদি গহপুৰৰ লগত সংযোগ হ'ব, তাত ৰেল সংযোগ কৰা হৈছে, ৰেলৰ সংযোগৰ ব্যৱস্থা ৰখা হৈছে। পূৰ্বতে ইয়াৰ ব্যয় আছিল প্ৰজেক্ট ব্যয় আছিল, প্ৰকল্প ব্যয় আছিল 12,000 কোটি টকা। এতিয়া 20,000 কোটি টকালৈ কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে। গতিকে খুব ভাল খবৰ। লগে লগে এলিভেটেড কৰিডৰটো আজি শুভ উদ্বোধনৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব। গতিকে আমাৰ বোকাখাতবাসী আৰু কেতবোৰ সমস্যা আছে, বিশেষকৈ চিকিৎসালয়ৰ যিটো সমস্যা, সেয়া আমি অনুৰোধ কৰিছোঁ যে জিলালৈ
উন্নীত কৰাৰ লগে লগে আচলতে আমাৰ চিকিৎসালয়খনো উন্নীত হ'ব। ইয়াত কাৰণ দেশী বিদেশী পৰ্যটকৰ পয়োভৰ হয়, প্ৰতি বছৰে লাখ লাখ পৰ্যটক আহে। গতিকে সকলো দিশৰ পৰা বোকাখাতক আচলতে জিলালৈ উন্নীত কৰিব লাগে, এই দাবী লৈ পেলাই আজি আমি মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিম। ধন্যবাদ জনাইছো। বহু আশা আৰু প্ৰত্যাশা আৰু সপোন বুকুত বান্ধি বোকাখাতবাসী ৰাইজ আজি উপস্থিত হৈছে বোকাখাতৰ জিলা ক্ৰীড়া সন্থাৰ এই খেলপথাৰত। আৰু মুখ্যমন্ত্ৰীৰ ভাষণৰ পাছতে আচলতে লক্ষ্য কৰা হ'ব যে কি বোকাখাতে লাভ কৰিব 2026 নিৰ্বাচনৰ পূৰ্বে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।